মই 2002 চনৰ পৰা এই 191 নম্বৰ কাদং অংগনবাদী কেন্দ্ৰত কাম কৰি আছোঁ। আৰু মই যেতিয়া এই কেন্দ্ৰত কাম কৰি আছোঁ অংগনবাদী কৰ্মী হিচাপে, মই বহুত চেষ্টা কৰিছোঁ ভাল নাম হোৱাৰ কাৰণে, মানুহৰ লগত ভালদৰে মিলা প্ৰীতি চলাৰ কাৰণে, কৰ্মীবিলাকৰ লগত ভালদৰে চলাৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ। আৰু সেই অনুপাতে মই সবকে সেইটো অনুৰোধ কৰোঁ, আপোনালোকে ৰাইজৰ লগত বা কৰ্মীৰ জিপি সম্পূৰ্ণ কৰ্মী সহকৰ্মীৰ লগত একেলগে মিলা প্ৰীতি হিচাপে কাম কৰিব। বাইদেউৰ যিখিনি পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি মতে আপোনালোকে কাম কৰি যাব, যাতে আপোনালোকৰ নাম হ'ব, ভৱিষ্যতে উজ্জ্বল হ'ব। মই সেইখিনি কামনা কৰিছোঁ। আজি কেনেকুৱা অনুভৱ? মোৰ আজি আৰু যদিও মোৰ বিদায়ৰ সময়ত মই মাৰ্চৰ 30 তাৰিখত অৱসৰ লৈছোঁ, কিন্তু মই অৱসৰৰ নিচিনা এতিয়ালৈকে থকা নাই। মই ভাবাও নাই সেইটো যে মই অৱসৰ লৈছোঁ। মই কেন্দ্ৰৰ কাম মই সদায় হেল্পাৰজনীক মই কৈ থাকোঁ যে মোৰ কেন্দ্ৰটো যাতে বদনাম নহয়, মই সেই কৰ্মীৰ পৰাই যিখিনি মই ফাৰ্ষ্টত হৈ আছোঁ মই সেইখিনি কাম কৰিয়ে থাকিম। সেইকাৰণে মই প্ৰত্যেক দিনে আছোঁ, কিন্তু আজিও মনটো অলপ বেয়া লাগিছে। মই আৰু এতিয়া কেন্দ্ৰলৈ আহি থাকিব নাই? মই কেন্দ্ৰৰ কাম কৰিয়ে যাম। মই যিমান দিনলৈ পাৰোঁ মই কেন্দ্ৰৰ কাম কৰিম। আমাৰ ইয়াতে আজি প্ৰগ্ৰাম আছিলে, বিগত মাৰ্চ মাহৰ 30 তাৰিখত বিভাগীয় কাৰ্যালয়ৰ পৰা আমাৰ হালিমা বাইদেউ ৰিটায়াৰ হৈছে, অৱসৰ গ্ৰহণ কৰিছে, অৰ্থাৎ 60 বছৰ পূৰ্ণ হৈছে। সেই সম্বন্ধে আমাৰ অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে এওঁক এটা বিদায় সম্বৰ্ধনা জনাব বুলি আজি আমি ইয়াতে সমবেত হৈছিলোঁ। মই ছুপাৰভাইজাৰ হিচাপে বাইদেউক যিখিনি পাইছোঁ, মোৰ কাৰ্যকালত এনেকুৱা ৱাৰ্কাৰ মই পোৱা নাই। বহুতো আদৰ্শৱান এজনী কৰ্মী, আৰু যিখিনি কাম কাজ মই মোৰ কাৰ্যকালত তাইৰ পাইছোঁ, তাই বহুতো নিষ্ঠাৰে কাম কৰিছিল। আনকি হোম ভিজিটৰ পৰা আৰম্ভ কৰি আমাৰ যি 7টা পেৰামিটাৰ আছে কুচন টেগাৰত, সেই 7টা পেৰামিটাৰৰ কামত সদায়ে তাই ফাৰ্ষ্ট হৈ আছিল। মই যদিও এটা নিৰ্ধাৰিত সময় দিছিলোঁ যে ইমান দিনৰ ভিতৰত আমাৰ এই 7টা পেৰামিটাৰৰ কাম 100% কৰিব লাগে, তাই মই বান্ধি দিয়া সময়ৰ আগতেই সেই কামখিনি 100% কৰিবলৈ সক্ষম হৈছিল। মই তাইৰ সুস্বাস্থ্য কামনা কৰোঁ, তাই যাতে ভালে থাকে, সুখলে থাকে, এইখিনিয়ে মই তাইৰ কাৰণে কামনা কৰোঁ। কেন্দ্ৰলৈ অহাটো কামনা কৰে। কেন্দ্ৰলৈ অহাক চাওক, তাই আজি 7 মাহ পাৰ হৈ গৈছে, অৱসৰ লৈছে, কিন্তু তাই এতিয়াও নিষ্ঠাৰে এই কেন্দ্ৰটোৰ কাম কৰি আছে। ইতিমধ্যে আমাৰ ফেচ ভেৰিফাই আৰু ফেচ অথেণ্টিকেশ্যনৰ যিখিনি কাম দিছিল, মইতো ভাগৰি গৈছিলোঁ, হাবাথুৰিয়ে খাইছিলোঁ যে সহায়িকাজনীয়ে বা এই কামখিনি কেনেকৈ কৰিব। কিন্তু তাই অৱসৰ লোৱাৰ মোটামুটি এই 7 মাহত মই 4-5 মাহ এই কেন্দ্ৰত মই পৰিদৰ্শন কৰিবলৈ আহিছোঁ, আৰু যিদিনাই মই পৰিদৰ্শন কৰিবলৈ আহিছোঁ সিদিনাই মই এই বাইদেউগৰাকীক কেন্দ্ৰত পাইছোঁ। আনকি কোনোবা দিন ফিল্ডত যোৱাও দেখিছোঁ। মই তেতিয়া ভাবিছোঁ, বাপৰে বাপ, মানুহটো ইমান ধৈৰ্য সহকাৰে কামটো এতিয়াও নিজৰ বুলি ভাবিছে। যদিও অৱসৰ লৈছে, কামটো নিজৰে ভাবিছে, আপোন ভাবি এতিয়াও কামটো নিষ্ঠাৰে কৰি আছে। আৰু অৱসৰ লোৱাৰ পিছতো তাই ফিল্ড ভিজিট কৰিছে, ঘৰে ঘৰে যাই মানুহৰ ফেচ ভেৰিফিকেশ্যন কৰিছে, ফেচ অথেণ্টিকেশ্যন কৰিছে, কৰি যিমান সম্ভৱ ছেক্টৰটোত একদম ফাৰ্ষ্টত 100% কাম কৰিছে, চব কামতেই 100% কাম কৰিছে।